নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ শংকৰ দলেলৈ। আপোনালোকৰ মাজলৈ বহুতেই ভাল খবৰ লৈ আহিছোঁ, কাৰণ CRPF ৰিক্ৰুটমেণ্ট 2026 ফালৰ পৰা পুনৰ 9195টা কনষ্টেবল টেকনিকেল ট্ৰেছমেন এণ্ড GD পোষ্ট মুকলি কৰি দিলে। চ' বহুতেই ভাল খবৰ। ইয়াৰ এপ্লাই ডেট কেতিয়া আৰু লাষ্ট ডেট কেতিয়া আৰু ইয়াৰ এজ লিমিট এণ্ড ইয়াৰ কোৱালিফিকেশ্যন, অৰ্থাৎ এইটো চাকৰিৰ কাৰণে কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব আৰু হাইট কিমান প্ৰয়োজন হ'ব, সকলোখিনি ইয়াত ডিছকাছ কৰা হ'ব। তাৰ আগতে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে যেন এনেকুৱা ধৰণৰ জব ন'টিফিকেশ্যনসমূহ আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন আহে। এইটো চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPFৰ ফুল ফৰ্ম, আৰু ইয়াৰ লাষ্ট ডেট 19 মে 2026 আৰু নাম্বাৰ অফ পোষ্ট 9195 পোষ্ট, আৰু ইয়াৰ পে স্কেল 21,700ৰ পৰা 69,100 টকালৈ, আৰু মেথড অফ এপ্লিকেশ্যন অনলাইন, আৰু নেম অফ অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। আৰু পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ সকলোখিনি মই আপোনালোকৰ আগত দেখাই দিছোঁ, আপোনালোকে নিজে চাই ল'ব। ড্ৰাইভাৰৰ কাৰণে নাম্বাৰ অফ ভেকেঞ্চি 3,176, আৰু বাৰ্গাৰৰ কাৰণে 1,274, আৰু কুকমেণ্টৰ কাৰণে 1,426, আৰু মটৰ মেকানিক বাইচাইকেলৰ কাৰণে 739, আৰু চাফাই কৰ্মচাৰীৰ কাৰণে 547, আৰু ৱাটাৰ কেৰিয়াৰৰ কাৰণে 529, আৰু ৱাটাৰমেনৰ কাৰণে 363, আৰু বাৰ্বাৰ মেনৰ কাৰণে 231, আৰু টেইলৰৰ কাৰণে 197, আৰু ব্ৰাছ বেণ্টৰ কাৰণে 175, আৰু মালি অৰ্থাৎ গাৰ্ডেনাৰৰ কাৰণে 147, আৰু কবলাৰৰ কাৰণে 118, আৰু তেনেকৈ বাকীবিলাকক মিলাই টোটেল 9,175টা পদ। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ CRPF ৰিক্ৰুটমেণ্ট, চিটিজেনশ্বিপ কেণ্ডিডেটছ মাষ্ট বি চিটিজেনছ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব কেণ্ডিডেটজনে। আৰু এজ লিমিট কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে আপোনালোকে চাব পাৰে 21 বছৰটো 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদবিলাকৰ বাবে 18 বছৰৰ পৰা 23 বছৰ বয়স হ'ব লাগিব। আৰু এজ বৰা কমাটো আপোনালোকে চাব পাৰে SC ST কাৰণে 5 বছৰ, আৰু OBC MOBCৰ কাৰণে 3 বছৰ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'লে আপোনালোকে চাব পাৰে কেণ্ডিডেট মাষ্ট বি ক্লাছ 10, অৰ্থাৎ টেকনিকেল কোৱালিফিকেশ্যনৰ কথা কোৱা নাই। বাকী পষ্টবিলাকৰ টেকনিকেলৰ বাদে বাকী পষ্টবিলাকৰ কাৰণে ক্লাছ 10 পাছ, আৰু বাকী চেকনিকেলৰ কাৰণে টেকনিকেলৰ কিবা কিবি লাগিব, আপোনালোকে নিজে চাই ল'ব। এইটো মেকানিক মটৰ বাইচাইকেলৰ কাৰণে কি লাগে, প্ৰচেছিং 2 years ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটছ অৰ্থাৎ ITI চাৰ্টিফিকেট লাগে। বাকী ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ SC ST কেণ্ডিডেটৰ কাৰণে নীল, আৰু অল কেটেগৰীৰ ফিমেল কেণ্ডিডেট বা এক্স ছাৰ্ভিচ মেণ্টৰ কাৰণেও নীল, বা আদাৰ্ছ কেটেগৰী OBC জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 100 rupees। আৰু CRPF ৰিক্ৰুটমেণ্টটো কেনেকৈ এপ্লাই কৰিব, আপোনালোকে নিজেই এপ্লাই কৰি ল'ব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। নতুবা যদি আপোনালোকক এপ্লিকেশ্যন কৰাব লাগে, ঘৰতে বহি যদি কৰিবৰ মন আছে, আপোনালোকে এইটো নম্বৰত যোগাযোগ কৰিব পাৰে। কম এটা মূল্যত আপোনালোকক এপ্লাই কৰি দিয়া হ'ব। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেট অফ CRPF ভেকেঞ্চি 2026, ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 20 এপ্ৰিল 2026, আৰু লাষ্ট ডেটটো ক'লোৱেই 19 মে 2026। আৰু ইয়াৰ বাবে হাইট ৰিকুৱাৰ্ডৰ কথা কৈছিলোঁ। চ' হাইট ৰিকুৱাৰ্ড কিমান এইটো আপোনালোকে চাব পাৰে। হাইট মেইলৰ কাৰণে 170 চেণ্টিমিটাৰ মিনিমাম, আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ মিনিমাম। আৰু বাকী কেণ্ডিডেটছ ফ্ৰম NE ষ্টেট, অৰ্থাৎ নৰ্থ ইষ্ট ষ্টেটবিলাকৰ, আমাৰ নৰ্থ ইষ্টৰ কাৰণে মেইল কেণ্ডিডেটৰ কাৰণে 162.5 চেণ্টিমিটাৰ, আৰু
ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। লাইক কৰিবলৈ নাপাহৰিব আৰু চাকৰি বিচৰা বন্ধু বান্ধৱলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। আপোনালোকে এনেকৈয়ে মৰম দি থাকিব আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।